চাওক অহা কাইলৈ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব কৰিমগঞ্জত। বিশেষকৈ কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰ যি মেডিকেল কলেজ, সেই মেডিকেল কলেজৰ ভূমি পূজন কৰিব। কিন্তু ইয়াৰ প্ৰাক মুহূৰ্তত আগনিশা দেখিবলৈ পোৱা গৈছে যে ৰামকৃষ্ণ নগৰ এলেকাত এক যথেষ্ট প্ৰাণ চঞ্চল এক পৰিৱেশ সৃষ্টি কৰা হৈছে। সেই পৰিৱেশৰ মাজত এই মুহূৰ্তত আমি সোমাই যাবলৈ চেষ্টা কৰিম। ইয়াতে প্ৰায় 1 লাখ আচলতে বন্তি প্ৰজ্বলন কৰা হৈছে আৰু মুখ্যমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি এই যি আচলতে ব্যৱস্থা, সেই ব্যৱস্থা কৰা হৈছে। আৰু এই এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে যে যথেষ্ট লোক ইয়াতে আহি সমবেত হৈছে আৰু মুখ্যমন্ত্ৰীৰ অহাৰ প্ৰাক মুহূৰ্তত আচলতে এই এক পৰিৱেশে বিৰাজ কৰিছে, য'ত যথেষ্ট লোক আহি উপস্থিত হৈছিল আৰু প্ৰায় 1 লাখ আচলতে বন্তি প্ৰজ্বলন কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ আমি দেখা পাইছোঁ যে আতচবাজি ইয়াতে জ্বলোৱা হৈছে আৰু এই যি এক পৰিৱেশ, এই পৰিৱেশ যথেষ্ট এই মুহূৰ্তত নান্দনিক হৈ উঠিছে। আমি গোটেই পৰিৱেশ দেখুৱাবলৈ যত্ন চলাইছোঁ। এই যিখন পথাৰ, এইখন পথাৰত কেৱল চাকি আৰু বিভিন্ন ইয়াতে আমি দেখা পাইছোঁ যে মুখ্যমন্ত্ৰীৰ নাম সন্নিৱিষ্ট কৰা আছে। ইয়াতে আমি পদুম ফুলৰ চিহ্ন দেখা পাইছোঁ। ইয়াৰ যিগৰাকী স্থানীয় বিধায়ক আছে, বিধায়কৰ নামো ইয়াতে উল্লেখ কৰা হৈছে আৰু স্থানীয় যিসকল লোক আছে বা মহিলাসকল আছে, মহিলাসকলে ইয়াতে আহি উপস্থিত হৈ এওঁলোকে এগছি আচলতে বন্তি জ্বলাইছে আৰু এটাকৈ 1 লাখ বন্তি এই যিখন পথাৰ আছে এইখন পথাৰত জ্বলাই দিয়া হৈছে। আৰু মুখ্যমন্ত্ৰীৰ যে আগমন, সেই আগমনক কেন্দ্ৰ কৰি এনে এক জীপাল পৰিৱেশ আমি দেখা পাইছোঁ। ইয়াতে আমি এই মুহূৰ্তত স্থানীয় বিধায়কগৰাকীক দেখা পাইছোঁ। স্থানীয় বিধায়কৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম, যিহেতু বৰ্তমানে পৰিৱেশ যথেষ্ট জীপাল হৈছে। 1 লাখ বন্তি ইয়াতে প্ৰজ্বলন কৰা হৈছে। পৰিৱেশ যথেষ্ট নান্দনিক। হয়, আমাৰ সমষ্টিৰ মানুহ ইমান খুচি। আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ ৰাতাবাৰী ৰাইজত, কৰিমগঞ্জ জিলাৰ ৰাইজত যিটো স্বপ্ন দেখাইছিলে, এইটো স্বপ্ন আগামীকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো বাস্তৱ ৰূপত ৰূপান্তৰিত হ'ব। সেইকাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ এবং কৃতজ্ঞতা জানাবৰ কাৰণে আজি 1 লাখ প্ৰদীপ জ্বলাই আমাৰ মাননীয় মুখ্যমন্ত্ৰীক ৰাইজে ওয়েলকাম জনাইছে। লগতে আপোনালোকে জানে স্বাধীনতাৰ 75 বছৰ পিছত এই ফাৰ্ষ্ট টাইম এনেকুৱা কিন্তু মুখ্যমন্ত্ৰী আমি পাইছোঁ, যি মুখ্যমন্ত্ৰী যি কয় এইটো বাস্তৱে কৰে। আৰু আমাৰ ৰাতাবাৰী সমষ্টিত 2021 আহি মাননীয় মুখ্যমন্ত্ৰী ইলেকশ্যনত কৈছিলে মই জালুকবাৰীৰ পিছত মই ৰাতাবাৰীত মৰম কৰোঁ, আৰু এইটো বাস্তৱে আজিৰ দিনত প্ৰমাণ হৈছে। মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাতাবাৰীৰ পিছত জালুকবাৰীৰ পিছত যে ৰাতাবাৰীত মৰম কৰে, এইটো বাস্তৱে প্ৰমাণ হৈছে। আপোনালোকে জানে অনেক বাধা বিঘ্নতা আহিছিলে, তাৰ পিছতো মাননীয় মুখ্যমন্ত্ৰীত এই ৰামকৃষ্ণ নগৰ ৰাতাবাৰী মেডিকেল কলেজ দিছে। দোৱাৰ কাৰণে মানুহ ৰাইজ ইমান খুচি। আপুনি দেখিছে বম ফুটাই প্ৰদীপ প্ৰজ্বলন কৰি মানুহ আমাৰ মাননীয় মুখ্যমন্ত্ৰী অহাৰ কাৰণে ওয়েলকাম জানাইছে। তাই আবারও আপনার মাধ্যমত আমি আমার মাননীয় মুখ্যমন্ত্রীর ধন্যবাদ এবং কৃতজ্ঞতা জ্ঞাপন করিম, কারণ স্বাধীনতার 75 বছর পিছত ফার্স্ট টাইম এনেকুৱা কিন্তু মুখ্যমন্ত্রী আমি পাইছোঁ, যি মুখ্যমন্ত্রী যি কয় এইটো বাস্তৱে কৰে। আপোনালোকে দেখিব এই স্বাধীনতার 75 বছৰৰ ভিতৰত সবচেয়ে পিছে পৰা সমষ্টি আছিলে এই ৰাতাবাৰী সমষ্টি। আর আজিৰ দিনত মাননীয় মুখ্যমন্ত্রীর হাত ধৰি আমাৰ এই সমষ্টি 126 নম্বৰৰ ভিতৰত আগামী দিনত ডেভেলপমেণ্টৰ ক্ষেত্ৰত 1 নম্বৰ সমষ্টি হ'ব। সেইকাৰণে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আবারও ধন্যবাদ এবং কৃতজ্ঞতা জানাইছোঁ। লগতে আমি মাননীয় মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে বৰাক ভেলীৰ ৰাইজ যিমান দিন চন্দ্ৰ সূৰ্য থাকিব, ইমান দিন আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নাম মনত ৰাখিব। নিশ্চয়কৈ আমি এই মুহূৰ্তত বিধায়কৰ যি মন্তব্য, বিধায়কৰ মন্তব্য শুনাইছোঁ। ইয়াৰ যিসকল স্থানীয় লোক আছে, আমি স্থানীয় লোকসকলৰ সৈতেও কথা কিছু পাতিবলৈ যত্ন কৰিম, যিহেতু এই এক যি পৰিৱেশ, এই পৰিৱেশ যথেষ্ট আমি ইয়াতে নান্দনিক দেখা পাইছোঁ। আৰু এই পৰিৱেশৰ মাজত আমি দেখুৱাইছোঁ যে যিহেতু অহা কাইলৈ ৰামকৃষ্ণ নগৰ এলেকাত যি কৰিমগঞ্জ মেডিকেল কলেজ, সেই কৰিমগঞ্জ মেডিকেল কলেজৰ ভূমি পূজনৰ আচলতে ভূমি পূজনৰ কাম কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইয়াৰ পূৰ্বে আমি এই যি পৰিৱেশ, এই পৰিৱেশ আমি দেখুৱাবলৈ যত্ন চলাইছোঁ। দাদা কি ক'ব, অহা কাইলৈ মুখ্যমন্ত্রী আহি ভূমি পূজন কৰিব, কেনেকুৱা লাগিছে আজির এই যে পরিবেশ? খুব ভালো, একটা সুন্দর পদক্ষেপ। আমার খুব ভালো লাগছে আজকে এইগুলো দেখে। এই সর্বকালের সেরা মুখ্যমন্ত্রী ডক্টর হেমন্ত বিশ্ব শর্মা আগামীকালে আসছেন। আমরা দিয়া জ্বালানির মাধ্যমে আমরা ওনাকে স্বাগত জানাচ্ছি। আর আমাদের রাতাবাড়ি সর্বকালের সেরা বিধায়ক বিজয় মালাকারে যেভাবে উন্নত, সত্যিকার আমরা অত্যন্ত খুশি এবং ধন্যবাদ। নিশ্চয় এই মুহূর্তত আমি পুনৰবাৰ এই পথাৰখনৰ পৰিৱেশ আমি দেখুৱাবলৈ যত্ন চলাইছোঁ যে এই যিখন পথাৰ আলোক উজ্জ্বল পৰিৱেশৰ
সৃষ্টি কৰা হৈছে য'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইয়াতে নাম সন্নিৱিষ্ট কৰা হৈছে য'ত আচলতে স্থানীয় যিগৰাকী বিধায়ক আছে বিধায়কগৰাকীৰ নাম সন্নিৱিষ্ট কৰা হৈছে 1 লাখ বন্তি ইয়াতে প্ৰজ্বলন কৰা হৈছে আৰু এই যি এক পৰিৱেশ এই পৰিৱেশ আচলতে ইয়াতে তৈরি কৰা হৈছে আৰু যিগৰাকী ইয়াৰে স্থানীয় বিধায়ক বিজয় মালাকাৰ্তে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীৰ আগমনে অহা কাইলে আৰু নতুন দিগন্তৰ সূচনা কৰিব আৰু এই পৰিৱেশৰ আমি সমগ্ৰ দৃশ্যাৱলী আমি এই মুহূৰ্তত দেখুৱাবলৈ আচলতে যত্ন চলাইছোঁ যে কিদৰে এক জীপাল পৰিৱেশ তৈরি কৰা হৈছে আৰু এই পৰিৱেশ আচলতে ক'ব লাগিব যে কৰিমগঞ্জ মেডিকেল কলেজৰ ভূমি পূজনৰ পূৰ্বৰ পৰিৱেশ কেমেৰাত নিৰ্মলৰ সহযোগত কৰিমগঞ্জৰ পৰা মই মিশ্ৰ দত্ত এনকেটিভি।